নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টো যদি শেষলৈকে নোচোৱা দুৰ্ভাগ্যক্ৰমে মহত্বপূৰ্ণ অমৃত মধুৰ বাক্যটো আপোনালোকে মিছ কৰি যাব যদি চোৱা এই বাক্যই আপোনাৰ জীৱন উজ্জ্বল কৰাত সহায় কৰিব এই বাক্যই আপোনাৰ জীৱন সলনি কৰি দিব পাৰে গতিকে শেষলৈকে চাবলৈ একেবাৰে নাপাহৰিব প্ৰত্যেককে ঈশ্বৰে জ্ঞান চকু মুকলি কৰি দিয়ক যাতে এই ভিডিঅ'টো বুজাত আপোনালোকক সহায় কৰে উইদাউট হোলি স্পিৰিট ইউ কানট ডু নাথিং পবিত্ৰ আত্মাৰ অবিহনে আপুনি একো কৰিব নোৱাৰে 66টা কিতাপ অৰ্থাৎ 66টা কিতাপ লগে এখন বাইবেল বনোৱা হৈছে 40 জন লেখকে এই পবিত্ৰ বাইবেলখন লিখিছিল আমাক এনে লাগে এই 40 জন লেখকে বিভিন্ন মহাদেশৰ পৰা এই কিতাপখন লিখি উলাইছিল তথাপিতো আমাক এনে লাগে যেন এই কিতাপখনৰ লেখক এজনেই যেন লাগে নিশ্চয় এই কিতাপখনৰ লেখক হৈছে পবিত্ৰ আত্মা হোলি স্পিৰিট ঈশ্বৰ জীৱাই নিজেই লিখা কিতাপখনে হৈছে পবিত্ৰ বাইবেল আজি পবিত্ৰ আত্মাৰ বিষয়ে জনাৰ আগতে তিনিটা ভিডিঅ'ৰ বিষয়ে মই সাজেশন কৰিম এই তিনিটা ভিডিঅ' যদি চোৱা তেতিয়াহ'লে এই ভিডিঅ'টো বেছি বুজাত সহায় হ'ব পবিত্ৰ আত্মা আছে নে নাই যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যাওক আৰু লিংকটো ক্লিক কৰি এই বিষয়ে জানক পবিত্ৰ আত্মা কেনেকৈ পাব যদি পোৱা নাই তেতিয়াহ'লে নিশ্চয় ডেছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব তাৰ পৰা গৈ আপোনালোকে ক্লিক কৰি চাব পাৰে পবিত্ৰ আত্মাৰ বৰদানসমূহ পবিত্ৰ আত্মাৰ বৰদান গিফ্ট আপুনি পাইছে নে নাই আপুনি পাইছে নে যদি পোৱা নাই এই ভিডিঅ'টো চাওক আৰু আপুনি কি পাইছে নিশ্চয় কমেণ্ট কৰি জনাওক পবিত্ৰ বাইবেলখন লিখোতে লেখকসকলক কোনে সহায় কৰিছিল বহুতো থিয়ৰী আছে থিয়লজি কৰা ছাত্ৰ ছাত্ৰীসকলে বিশ্বাস কৰে যে ঈশ্বৰে ডাইৰেক্টলি কৈছিল 2 নম্বৰ ভিজন সপোনৰ যোগেদি কৈছিল 3 নম্বৰ পবিত্ৰ আত্মাৰ যোগেদি এই পবিত্ৰ আত্মাৰ যোগেদি এই থিয়ৰীটো বেছি বিশ্বাসযোগ্য হয় আৰু ইয়াৰ বিষয়ে আজি আলোচনা কৰিম একচুয়ালি তিনিটা থিয়ৰিও কামত আহে তিনিটা থিয়ৰিৰ যোগে ডাইৰেক্টলি ঈশ্বৰে কৈছিল সপোনৰ যোগেদিও লেখকসকলক কৈছিল ঈশ্বৰে ডাইৰেক্ট মছেছক কৈছিল যাত্ৰা পুস্তক 34 অধ্যায় 27ত কৈছে যাত্ৰা পুস্তক 17 অধ্যায় 14 পদত লিখিছে যাত্ৰা পুস্তক 24 অধ্যায় 4 পদত লিখিছে গণনা পুস্তক 33 অধ্যায় 2 পদত লিখিছে ঈশ্বৰে ডাইৰেক্ট মছেছক কি কৈছে তুমি এই সকলোবোৰ কথা লিখি থোৱা বুলি মছেছক কৈছে মই যি কথা তোমাক কৈছো সেই সকলোবোৰ কথা তুমি লিখি থোৱা ডায়েৰীত লিখি থোৱা যাতে ইজৰাইলী লোকসকলে পিছত যাতে বুজি পায় ঈশ্বৰে কি মোক ক'লে আমি পঢ়ি চাম যাত্ৰা পুস্তক 34 অধ্যায় 27ত পঢ়ি চাম আজি তাৰপাছত জিহুৱাই মুচিক ক'লে তোমাক মই যি সকলো কথা ক'লোঁ সেই সকলো কথা লিখি ৰাখা ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইছৰাইলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ আকৌ যাত্ৰা পুস্তক 17 অধ্যায় 14 পদত পঢ়িম তাৰপাছত জিহুৱাই মুচিক ক'লে সোঁৱৰণৰ অৰ্থে এই কথা পুস্তকত লিখা আৰু জিহুচুৱাক শুনোৱা কাৰণ মই আকাশৰ তলৰ পৰা অমালেকৰ নাম সম্পূৰ্ণকৈ লুপ্ত কৰিম দেখিলা ইয়াত ঈশ্বৰে নিজেই ডাইৰেক্টলি মছেছক কৈছে তুমি পুস্তকত লিখি ৰাখা যাতে পিছৰ লোকসকলে পিছৰ জেনেৰেশ্যনৰ লোকবিলাকে যাতে বুজি পায় মই একচুয়ালি কি কৈছোঁ সেই সকলোবোৰ কথা যাতে পিছৰ মানুহবিলাকে বুজি পায় তাৰ বাবে লিখি ৰাখা বুলি ডাইৰেক্টলি মছেছক কৈছে অৰ্থাৎ মুচিক কৈছে আৰু এনেদৰে ঈশ্বৰ জীৱাই মুচিক কোৱাৰ বাবে মুচিয়ে এটা কথা তেওঁৰ ডায়েৰীত অৰ্থাৎ দিনলিপিত এটা কথা ডিটেইলি বিৱৰণভাৱে এটা কথা লিখি ৰাখিছিল আমি মুচিৰ 5খন কিতাপক পঢ়ি চালে গম পাওঁ যে এটা সম্পূৰ্ণ বিৱৰণ হিচাপে তেওঁ এটা কথা লিখি ৰাখিছিল আহক আমি পঢ়ি চাওঁ যাত্ৰা পুস্তক 19 অধ্যায় 1 পৰা 2 পদ পঢ়ি চাওঁ আহক কি লিখাইছে ইজৰাইলৰ লোকসকল তৃতীয় মাহত দেখিছা কিমান ডিটেইলি লিখি দিছে মিছৰ দেশৰ পৰা ওলাই যোৱাৰ পাছত সেই দিনাই তেওঁলোক চিনয় মৰুভূমি আহি পালে ইমান ডিটেইল লিখিছে তেওঁলোকে ৰফিডিমৰ পৰা যাত্ৰা কৰি চিনয় মৰুভূমিলৈ অহাৰ পাছত মৰুভূমিত পৰ্বতৰ সন্মুখত তম্বু তৰিলে দেখিলে কেনেকৈ বিৱৰণভাৱে লিখি ৰাখিছে আকৌ গণনা পুস্তক 33 অধ্যায় 3 পদত পঢ়ি চাম প্ৰথম মাহৰ পঞ্চদশ দিনা ইছৰাইলৰ সন্তানসকলে ৰামিছেছৰ পৰা যাত্ৰা কৰি নিস্তাৰ পৰ্বৰ 5 দিনা আটাই মিছৰীয়া লোকৰ সাক্ষাতে জিহুৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ'ল এনেদৰে মুচিয়ে জিহুৱে যি কৈছিল সেই সকলোবোৰ কথা মুচিয়ে তেওঁৰ দিনলিপিত অৰ্থাৎ পুস্তকত লিখি ৰাখিছিল কিন্তু এতিয়া কথা হ'ল মুচিয়ে কেনেকৈ আদম আৰু হৱাৰ বিষয়ে জানিছিল কেনেকৈ আব্ৰাহাম জাকুবৰ কথা জানিছিল তেওঁতো নাছিলে সেই সময়ত কেনেকৈ দেখা পাল নুহৰ কথা কেনেকৈ তেওঁ গম পাল মুচিয়ে কেনেকৈ নুহৰ কথা গম পাল কেনেকৈ 6 দিন সৃষ্টি কৰি সপ্তম দিনা ঈশ্বৰ জিহুৱাই যে জিৰণি লৈছিল সেই কথাষাৰ কেনেকৈ জানিছিল মুচিয়ে কেনেকৈ গম পালে আদম হোৱাৰ বিষয়ে কেনেকৈ গম পালে এতিয়া আমি সেই প্ৰশ্নত আহোঁ মুচিয়ে কেনেকৈ সেই কথা গম পালে বহুতো থিয়লজিয়ানসকলে ভাবে যে মুচিক ছুপাৰ নেচাৰেলি গড ৰিভিলড হিম বহুতে বিশ্বাস কৰে যে ঈশ্বৰ জীৱাই অলৌকিকভাৱে মুচিক
সকলোবোৰ বিষয়ে প্ৰকাশ কৰি দিছিল আৰু মুচিয়ে লিখিছিল বুলি ভাবে সপোনৰ যোগেদি লিখিছিল বা ঈশ্বৰে ডাইৰেক্টলি কৈছিল বুলি বহুতেই ভাবে যদিও আমি এই সকলো বিস্তাৰিতভাৱে আমি প্ৰমাণ নাপাওঁ কিন্তু প্ৰমাণ পাওঁ মুচিৰ লগত এটা আত্মা আছিল জিহুৱাৰ আত্মা আছিল সেই আত্মাৰ যোগেদি আমি তেওঁ লিখিছিল বুলি আমি ক'ব পাৰোঁ আহক আমি পঢ়ি চাওঁ গণনা পুস্তক 11 অধ্যায় 17 পদ পঢ়ি চাওঁ আহক কি লিখিছে পাছত মই সেই ঠাইলৈ নামি আহি তোমাৰ সৈতে কথা হ'ম আৰু তোমাত যি আত্মা আছে কাৰ লগত আছে মুচিৰ লগত কি আত্মা আছে জিহুৱাৰ আত্মা আছে তাৰ কিছুলৈ তেওঁলোকত ৰাখিম তাতে তুমি যেন অকলে লোকসকলৰ ভাৰ নুবুৱা সেইবাবে তেওঁলোকে তোমাৰ লগত লোকসকলৰ ভাৰ বাব আকৌ লিখিছে দ্বিতীয় বিৱৰণ 34:9 কি লিখিছে আহক আমি পঢ়ি চাওঁ নুনৰ পুত্ৰ জিহুচুৱাৰ ওপৰত মুচিয়ে হাত ৰাখিছিল বাবে তেওঁ জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল সেই ইজৰাইলৰ সন্তানসকলে তেওঁৰ কথা অনুসাৰে চলিব ধৰিলে আৰু জিহুৱাই মুচিৰ যোগেদি যি আজ্ঞা দিছিল সেই অনুসাৰে কাৰ্য কৰিবলৈ ধৰিলে বহুতো পদ আছে বহুতো অধ্যায় পদ আছে য'ত লিখা আছে মুচিৰ লগত জিহুৱাৰ আত্মা আছিল অৰ্থাৎ জিহুৱাৰ আত্মা অৰ্থাৎ পবিত্ৰ আত্মা আছিল আৰু পবিত্ৰ আত্মাৰ যোগেদিয়েই তেওঁ সকলোবোৰ পুস্তক লিখিছিল বুলি আমি ক'ব পাৰোঁ কাৰ দ্বাৰাই হলি স্পিৰিট উইদাউট হলি স্পিৰিট ইউ কেনট ডু নাথিং আপুনি একো কৰিব নোৱাৰে পবিত্ৰ আত্মাৰ অবিহনে আৰু মুচিয়ে কিহৰ দ্বাৰাই লিখিলে পবিত্ৰ আত্মাৰ যোগেদি লিখিল বুলি আমি পাওঁ আমি যদি বাইবেলখন ইমূৰৰ পৰা সিমূৰলৈ চাওঁ প্ৰতিখন পুস্তকতে জিহুৱাৰ আত্মাৰ বিষয়ে হলি স্পিৰিট পবিত্ৰ আত্মাৰ বিষয়ে লিখা আছে কোনো এজন লেখকে মই নিজে লিখিম এই বাইবেলখন মই লিখি পেলাই ভৱিষ্যৰ জেনেৰেশ্যনক মই এই কথাবোৰ দিম বুলি কোনো নিজেই লিখকসকলে নিজে বাইবেলখন লিখি দিয়া নাই আনকি ৰজাসকলো নিজেই হোৱা নাই আনকি ভৱিষ্যত বক্তাসকলো নিজৰ কথাৰে কোনো এটা বাক্য বাইবেলত লিখি দিয়া নাই আনকি ভৱিষ্যত বক্তাসকলে মই ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰোঁ বুলি পলাই গৈছিল মই মৰি যাম বুলি পলাই গৈছিল তথাপিতো ঈশ্বৰৰ আত্মাই তেওঁলোকক ৰক্ষা কৰি ঈশ্বৰৰ আত্মাই তেওঁলোকক কাম কৰিবলৈ সহায় কৰিছিল আমি জোনাৰ কথা চাব পাৰোঁ জোনা ভৱিষ্যত বক্তাৰ চাব পাৰোঁ জোনা ভৱিষ্যত বক্তাই ঈশ্বৰৰ বাক্য মই প্ৰচাৰ নকৰোঁ বুলি সাগৰত জাপ মাৰিছিল সাগৰত পৰি গৈছিল তথাপিতো ঈশ্বৰৰ আত্মাই মাছৰ যোগেদি তেওঁক ৰক্ষা কৰি আৰু ঈশ্বৰৰ কামত তেওঁ ব্যৱহাৰ কৰিছে ঠিক তেনেদৰে আমিও চাব পাৰোঁ ৰজাসকলকো এনয়ণ্টিং কৰিছিল হলি স্পিৰিটৰ যোগেদি হলি স্পিৰিটে তেওঁলোকক এনয়ণ্টিং কৰি পবিত্ৰ কামত ব্যৱহাৰ কৰিছিল মুঠতে আমি ইমূৰৰ পৰা সিমূৰলৈ চালে পবিত্ৰ আত্মাৰে কাম দেখি পাওঁ চমুৱেল ভৱিষ্যতবক্তাই যেতিয়া চৌল ৰজাক অভিষেক কৰিবলগীয়া হৈছিল পবিত্ৰ আত্মাই অভিষেক কৰিছিল আহক আমি চাওঁ প্ৰথম চমুৱেল 10:6 কি লিখিছে আহক আমি চাওঁ তেতিয়া জিহুৱাৰ আত্মাই তোমাত স্থিতি ল'ব ক'ত ল'ব চৌলৰ ওপৰত ল'ব তেতিয়া তুমিও তেওঁলোকৰ লগত ভাৱ বাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ'বা কাক কৈ আছে চৌলক কৈ আছে আৰু যিদিনাখন চৌল ৰজাই পাপ কৰিছিল সেইদিনাখনে পবিত্ৰ আত্মা চৌল ৰজাৰ পৰা গুচি গৈছিল মেৰখীয়া ছাগলী চৰোৱা সেই দাউদক চমুৱেলে অভিষেক কৰিছিল পবিত্ৰ আত্মাৰ যোগেদি আহক আমি পঢ়ি চাম প্ৰথম চমুৱেল 16:13 পদ পঢ়ি চাওঁ আহক কি কৈছে তেতিয়া চমুৱেলে তেল ভৰোৱা শিংটো ল'লে আৰু ককাইসকলৰ আগত তেওঁকে অভিষেক কৰিলে কাক কৰিলে দাউদক কৰিলে সেইদিনাৰ পৰা জিহুৱাৰ আত্মা দাউদত স্থিতি হ'ল তাৰপাছত চমুৱেলে উঠি ৰামালৈ গ'ল আৰু এনেকৈ চলোমন ৰজা অৰ্থাৎ দাউদৰ পুত্ৰ চলোমন ৰজাৰ ওপৰতো পবিত্ৰ আত্মা আছিল আমি যদি পঢ়োঁ প্ৰথম ৰাজাৱলী 3:7 পৰা আমি 13 পদ পঢ়িলে আমি গম প্ৰতিটো ৰজাক পবিত্ৰ আত্মাই অভিষেক কৰিছিল পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকে শক্তি পাইছিল আৰু পবিত্ৰ আত্মাৰ যোগেদি তেওঁলোকে চালিত হৈছিল পবিত্ৰ আত্মাৰ যোগেদি চলোমন ৰজাই জ্ঞান পাইছিল পবিত্ৰ আত্মাৰ যোগেদি দাউদে কি পাইছিলে গীতমালা লিখিবলৈ তেওঁ সহায় হ'ল অৰ্থাৎ ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ তেওঁ সুন্দৰ গীত লিখিবলৈ পবিত্ৰ আত্মাই তেওঁলোকক সহায় কৰিছিল আৰু আমি পঢ়ি চাওঁ পবিত্ৰ আত্মা দাউদৰ ওপৰত আছিল বুলি প্ৰমাণ কৰি চাওঁ আপুনিতো বিশ্বাস কৰিব কিন্তু এনেকুৱা লোক আছে যিয়ে বাক্য নিদিলে অৰ্থাৎ পদ নিদিলে তেওঁলোকে বিশ্বাস নকৰে গতিকে তেওঁলোকৰ কাৰণে অলপ প্ৰমাণ হিচাপে কেইটামান পদ দিবলৈ বিচাৰিছোঁ আহক আমি পঢ়ি চাওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টই দাউদৰ বিষয়ে লিখিছে দাউদে পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ আছিল বুলি কৈছে মাৰ্কে লিখা 12:36 পদত লিখিছে কিয়নো দাউদে পবিত্ৰ আত্মাৰে নিজে কৈছিল প্ৰভুৱে মোৰ প্ৰভুক ক'লে মোৰ সোঁহাতে বহি থাকা যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰা সেই একেই বাক্য মথিয়ে লিখা 22:43-40 পদত লিখিছে
ডায়োডে একচুৱেলি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ আছিলে আৰু তেওঁ নিজেই লিখিছে গীতমালা 51 অধ্যায় 11 পদত লিখিছে তোমাৰ সন্মুখৰ পৰা মুখ দূৰ নকৰিবা তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা নিজেই কৈ আছে পবিত্ৰ আত্মা মোৰ লগত আছে কাৰ লগত আছে ডায়োডৰ লগত আছে সেই একেই বাক্য 2 সামুৱেল 23:2 পদত লিখিছে মোৰ দ্বাৰাই যিহৰ আত্মাই কথা ক'লে মোৰ দ্বাৰাই কোনে কথা ক'লে যিহৰ আত্মাই কথা ক'লে তেওঁৰ বাক্য মোৰ জিভাত আছিল কাৰ লগত আছিল ডায়োডৰ লগত আছিল অকল ডায়োডৰ লগতেই নাছিলে জখৰিয়াৰ লগত আছিল সকলো ভৱিষ্যত বক্তাৰ লগত কি আছিল পবিত্ৰ আত্মা আছিল আমি যদি পঢ়ি চাওঁ লোকে লিখা 1 অধ্যায় 67 পদত পঢ়ি চাওঁ জখৰিয়াও পবিত্ৰ আত্মাৰে যোগেদি কৈছিল পাছত ল'ৰাজনৰ পিতৃ জখৰিয়াই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হয় এই ভাৱমূৰ্তি প্ৰচাৰ কৰিলে অৰ্থাৎ জখৰিয়া ভৱিষ্যত বক্তাও পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ আছিল অকল ভৱিষ্যত বক্তা জখৰিয়াই নহয় সকলো ভৱিষ্যত বক্তাৰ লগতে কি আছিল পবিত্ৰ আত্মা আছিল আৰু এই কথাষাৰ মই কৈ থকা নাই পবিত্ৰ বাইবেল 2 পিতৰ অধ্যায় 1 অধ্যায় 20-21 পদত কি লিখিছে আহক আমি পঢ়ি চাওঁ সকলোৰে ওপৰত প্ৰথমে ইয়াকে জানি থওক যে ধৰ্মশাস্ত্ৰৰ কোনো ভাৱবাণী বা ভাৱাদী জনৰ নিজৰ যুক্তি ব্যাখ্যাৰ পৰা নাহে ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱাদীসকলে ঈশ্বৰৰ পৰা পোৱা কথা কয় সকলো ভৱিষ্যত বক্তা সকলো ভাৱবাদীসকলে পবিত্ৰ আত্মাৰ যোগেদিয়ে হৈছে উইদাউট হলি স্পিৰিট আপুনি একো কৰিব নোৱাৰে বহুত স্পিৰিটৰ কথা কৈ আছোঁ আপোনালোকে ধ্যান আৰু মনোযোগ দি শুনিব কাৰণ মোৰ বহুত স্পিৰিট সময় নাই আৰু যদি ল' কোৱালিটি চাউণ্ড অৰ্থাৎ বেয়া পুৰ কোৱালিটি চাউণ্ড হ'লেও আপুনি শুনাত আৰু মনোযোগ দি শুনিব পবিত্ৰ আত্মা আপোনাক সহায় কৰিব বহুত ইম্পৰ্টেণ্ট কথা কৈ আছোঁ পবিত্ৰ আত্মা নাথাকিলে আপুনি একো কৰিব নোৱাৰে সেই বিষয়ে কৈ আছোঁ যেতিয়া পবিত্ৰ আত্মা সৃষ্টি যেতিয়া কৰি আছিল ঈশ্বৰ জীৱে সেই সময়তো পবিত্ৰ আত্মা আছিল আহক আমি পঢ়িছোঁ আদি পুস্তক 1 অধ্যায় 1-3 পদ পঢ়িছোঁ আহক কি লিখিছে আদিতে ঈশ্বৰে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে পৃথিৱীৰ আকাৰ নাছিল আৰু সম্পূৰ্ণ শূন্য আছিল তাৰ ওপৰত আন্ধাৰত ঢকা অগাধ জল আছিল আৰু ঈশ্বৰৰ আত্মাই কি আত্মাই পবিত্ৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল ঈশ্বৰে ক'লে পোহৰ হওক তেতিয়া পোহৰ হ'ল যেতিয়া ঈশ্বৰ জীহুৱাই ক'লে পবিত্ৰ আত্মাই গৈ সেই বস্তুটোক সৃষ্টি কৰিলে কোনে কৰিলে পবিত্ৰ আত্মাই কৰিলে উইদাউট হলি স্পিৰিট ইউ কানট ডু নাথিং আপুনি একো কৰিব নোৱাৰে আজি পবিত্ৰ আত্মাৰ বিষয়ে কৈ আছোঁ গতিকে বহুত ধ্যান আৰু মনোযোগ দি শুনিব স্পিৰিট ক'বলগীয়া হৈছে উপায় নাই কাৰণ কম সময়ৰ বাবে এনেকুৱা ক'বলগীয়া হৈছে পটককৈ ঈশ্বৰে আশীৰ্বাদ কৰোঁ আৰু আমি আৰু জানো এতিয়া আহোঁ নতুন নিয়মৰ এখন পুস্তকৰ এপাত বা দুপাত মেলিলেই আমি পবিত্ৰ আত্মাৰ বিষয়ে পঢ়িবলৈ পাওঁ এই সময়তে এটা গুৰুত্বপূৰ্ণ কথা এটা কৈ দিওঁ পুৰণি নিয়মৰ সময়ত ঈশ্বৰ জীহুৱাই যাক মনোনীত কৰিছিল যাক চুজ কৰিছিল সেইজন ব্যক্তিৰ ওপৰতহে পবিত্ৰ আত্মা আহিছিল কিন্তু এতিয়া বৰ্তমান সময়ত নতুন নিয়মৰ সময়ত কি হ'ল পবিত্ৰ আত্মা স্থায়ীভাৱে আহিছিল কেনেকৈ আহিছিল পেণ্টিকষ্টৰ দিনা অৰ্থাৎ 50 দিনীয়া পূৰ্বৰ সময়ত পবিত্ৰ আত্মাই স্থায়ীভাৱে আহিছিল আপুনি এতিয়া মতাৰ লগে লগে আপুনি পবিত্ৰ আত্মা পাব পাৰে এতিয়া যীশুখ্ৰীষ্টৰ লগত পবিত্ৰ আত্মাৰ যোগেদিয়ে যীশুখ্ৰীষ্টই কণা বোবা পূজা লেংৰা সকলো ধৰণৰ বেমাৰক সুস্থ কৰিছিল কাৰ যোগেদি পবিত্ৰ আত্মাৰ যোগেদি যেতিয়া যীশুখ্ৰীষ্টই বাপ্তিস্মা ল'লে সেই সময়তে পবিত্ৰ আত্মা আকাশৰ পৰা আহিল আৰু পবিত্ৰ আত্মা কাৰ লগত আছিল যীশুখ্ৰীষ্টৰ লগত আছিল আৰু পবিত্ৰ আত্মাৰ যোগেদি তেওঁ সকলোবোৰ কাম কৰি গৈছিল কিন্তু যেতিয়া যীশুখ্ৰীষ্টক ক্ৰুচত দিয়া হ'ল সেই সময়টো বহুত দুখ লগা সময় 3 ঘণ্টা সময় ঈশ্বৰ জীহুৱা আৰু পবিত্ৰ আত্মা সকলোৱে এৰি দিছিল কাক এৰি দিছিল আমাৰ প্ৰভু যীশুখ্ৰীষ্টই অকলে শয়তানৰ লগত যুদ্ধ কৰিছিল আমাৰ পাপৰ বাবে কোনো নাছিল সেই সময়ত পবিত্ৰ আত্মাও এৰি দিছিল পবিত্ৰ আত্মা থকাহেঁতেন তেওঁ দুখ অনুভৱ নকৰিলেহেঁতেন বা তেওঁ সেই ক্ৰুচৰ পৰা তেওঁ নামি আহিব পাৰিলেহেঁতেন বা কিন্তু সেয়া উদ্দেশ্য নাছিল একচুৱেলি মই সাধাৰণভাৱে কৈ আছোঁ তেওঁৰ উদ্দেশ্য আছিল আমাৰ পাপৰ বাবে তেওঁ হত হ'বলগীয়া আৰু শয়তানৰ লগত যুদ্ধ কৰি আমাৰ পাপটো কি কৰিবলগীয়া আছিলে পেলাবলগীয়া আছিল আৰু তেওঁ সেইটো কৰি দিলে কমপ্লিট কৰি দিলে আৰু সেই একেই আত্মা আপুনিও পাব পাৰে ময়ো পাব পাৰোঁ মতাৰ লগে লগে পাব পাৰোঁ কাৰণ স্থায়ীভাৱে পবিত্ৰ আত্মা এই পৃথিৱীত আছে মতাৰ লগে লগে পাব পাৰোঁ কিন্তু উদ্দেশ্য বেলেগ হ'ব পাৰে আপোনাৰ উদ্দেশ্য বেলেগ হ'ব পাৰে মোৰ উদ্দেশ্য বেলেগ হ'ব পাৰে পবিত্ৰ আত্মাই বেলেগ ধৰণে ব্যৱহাৰ কৰিব পাৰে আৰু সেইবাবে পাষ্টৰসকলে কয় ইট হেজ বিন দ্য ছেইম হলি স্পিৰিট অল এলং হিজ মেথডছ হেভ চেঞ্জ ফ্ৰম এজ টু এজ অৰ্থাৎ একেই পবিত্ৰ আত্মা কিন্তু সময়ৰ লগে লগে তাৰ উদ্দেশ্য সলনি হৈ গৈ থাকে পবিত্ৰ আত্মাৰ আপোনাৰ বাবে বেলেগ হ'ব পাৰে মোৰ বাবে বেলেগকৈ ব্যৱহাৰ কৰিব পাৰে পবিত্ৰ আত্মাই কিন্তু সেই একে আত্মা আপুনি মতাৰ লগে লগে পাব পাৰে কাৰণ স্থায়ীভাৱে পবিত্ৰ আত্মা এই পৃথিৱীত আছে আৰু সেই একেই আত্মাৰ দ্বাৰাই শুভবাৰ্তা কিতাপবিলাক লিখিছিল লেখকসকলে কেনেকৈ লিখিছিল যীশুখ্ৰীষ্ট স্বৰ্গত গুচি যোৱাৰ পিছত 15 বছৰ পিছত 20 বছৰ পিছত 30 বছৰ পিছত 40-50 বছৰৰ পিছত শুভবাৰ্তা কিতাপবিলাক লিখিছিল লুকে লিখা শুভবাৰ্তা মাৰ্কে লিখা শুভবাৰ্তা মথে লিখা শুভবাৰ্তা জোনে লিখা শুভবাৰ্তা এই সকলো 40-50 বছৰৰ পিছত লিখিছিল এই সকলোবোৰ শুভবাৰ্তা
এটা কথা আপুনি পৰহি কি চব্জিৰে ভাত খাইছিল আপোনাৰ মনত আছেনে যোৱা সপ্তাহ আপুনি ক'ত গৈছিল কোনটো সময়ত কি কৰিছিল আপোনাৰ মনত থাকিবনে যদি মনত নাথাকে সেই লেখকসকলে কেনেকৈ মনত থাকিলে যীশুখ্ৰীষ্টই সেই সময়ত কি কৰিছিল ক'ত কৈছিলে ক'ত কি কৰিছিল কেনেকৈ মনত থাকিল 40-50 বছৰ পিছত 30 বছৰ পিছত কেনেকৈ লেখকসকলে এটা কথা লিখিল কেনেকৈ লিখিলে কোনে সহায় কৰিলে পবিত্ৰ আত্মাৰ যোগেদি যীশুখ্ৰীষ্টই সেই সময়ত কি কৈছিল সেই সকলো 30-40 বছৰ পিছত লিখিবলৈ সক্ষম হৈছিল কাৰ যোগেদি পবিত্ৰ আত্মাৰ যোগেদি পৌলক কোনে ব্যৱহাৰ কৰিছিল পবিত্ৰ আত্মাই ব্যৱহাৰ কৰিছিল প্ৰকাশিত বাক্য লিখাত কোনে সহায় কৰিছিল পৃথিৱী ভৱিষ্যত কি হ'ব সেই কথা কোনে জনাইছিল কাৰ দ্বাৰাই পবিত্ৰ আত্মাৰ যোগেদি জোহনক কোনে জনাইছিলে পবিত্ৰ আত্মাই লিখিবলৈ সহায় কৰিছিল বৰ্তমান আমাৰ প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত নাই স্বৰ্গত আছে ঈশ্বৰ জিহুৱা নাই আৰু সেই ঈশ্বৰ জিহুৱাৰ আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ স্তুতি আৰাধনা কৰিবলৈ কোনে সহায় কৰে পবিত্ৰ আত্মাই আমাক সহায় কৰে পবিত্ৰ আত্মাৰ যোগেদি আমি স্তুতি প্ৰশংসা কৰি আছোঁ পবিত্ৰ আত্মাৰ যোগেদি আমি গীৰ্জাঘৰত গৈ আছোঁ আমি জোহনে লিখা 14:26 পদ পঢ়িম কিন্তু সেই সহায়কৰ্তা পবিত্ৰ আত্মা যিজনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি কৈছোঁ সেই আটাই কথা তোমালোকক সোঁৱৰাব আৰু লেখকসকলক কোনে সোঁৱৰালে পবিত্ৰ আত্মাৰ যোগেদি এই বাইবেলটো লিখা হৈছে ঈশ্বৰ জীৱাই নিজে লিখা কিতাপখনেই হৈছে এই পবিত্ৰ বাইবেল আৰু পবিত্ৰ আত্মাৰ যোগেদি কি হৈছে ঈশ্বৰৰ নিচাকিত বাক্য হৈছে এই পবিত্ৰ বাইবেল আমি যদি পঢ়ম 2 তিমোথেয় 3:16-17 পদ পঢ়ো যদি সকলো ধৰ্মশাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিচাকিত আৰু শিক্ষাৰ বাবে অনুযোগৰ বাবে শুধৰণিৰ বাবে আৰু ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত লাভজনক যাতে ঈশ্বৰৰ মানুহ সিদ্ধ আৰু সকলো সৎকৰ্মৰ কাৰণে সুসঞ্জিত হ'ব পাৰে আমাৰ এই বাক্য হৈছে কি হৈছে ঈশ্বৰৰ সুসঞ্জিত বাক্য আৰু আমাক এটা মেইন উদ্দেশ্য হৈছে আমি ভাল হ'ব পাৰোঁ ঈশ্বৰৰ লগত আমি যাতে যাব পাৰোঁ মেইন উদ্দেশ্য সেইটোৱে পবিত্ৰ আত্মা আমাৰ লগত থাকিলেহে আমি কাৰোবাৰ বাবে প্ৰাৰ্থনা কৰিলে সেই ব্যক্তিজন সুস্থ হৈ উঠিব পবিত্ৰ আত্মাইহে আমাক পাপৰ পৰা মন পালটাবলৈ সহায় কৰে সকলোবোৰ কৰি আছে পবিত্ৰ আত্মা নহ'লে আমাক শয়তানে একো কৰিব নোৱাৰে পবিত্ৰ আত্মাই আমাক সহায় কৰি আছে পবিত্ৰ আত্মাৰে জয় হওক পবিত্ৰ আত্মাই সকলোবোৰ কৰি আছে গতিকে পবিত্ৰ আত্মাই আমাক ঈশ্বৰ জিহুৱাৰ প্ৰভু যীশুখ্ৰীষ্টৰ স্তুতি আৰাধনা কৰিবলৈ সহায় কৰি আছে কোনে কৰি আছে পবিত্ৰ আত্মা গতিকে পবিত্ৰ আত্মাৰে জয় হওক জখৰীয়া 4:6 পদত লিখিছে জৰুৱা বা বিলৈ অহা জিহুৱাৰ বাক্য এই শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয় কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে 5 কৰ্মৰ 1:8 পদত কৈছে কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব তেতিয়া তোমালোক আত্মাত শক্তিশালী হ'বা তেতিয়া তোমালোকে জেৰুজালেম আদি কৰি গোটেই জিহুদিয়া চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হ'বা পবিত্ৰ আত্মাৰ যোগেদি সকলোবোৰ হ'ব পবিত্ৰ আত্মাৰ জয় হওক আৰু এই পবিত্ৰ আত্মাৰ জয় কৈ থকাৰ বাবে কিছুমানে ভাবিছে আমাৰ বিষয়ে কৈ আছে কিছুমান চাৰ্চবিলাকে ভাবি আছে যিবিলাকে পবিত্ৰ আত্মাক বেছি মাতে তেওঁলোকে ভাবি আছে আমাৰ অন্য ভাষাৰ বিষয়ে কৈ আছে অন্য ভাষাৰ বিষয়ে মই কৈ থকা নাই ভাবে বহুতে কয় ৰিখাৰাবা চাম্বাৰাগা ৰিত জিত পিত প্ৰভু যীশুখ্ৰীষ্টই কৈ আছে বহুত কয় তেনেকুৱা মই অন্য ভাষাক মই ছাপোৰ্ট নকৰোঁ তেনেকৈ কোনো বাইবেলত মই লিখা দেখা নাই পোৱা বাইবেলত মই নাপাওঁ অন্য ভাষাৰ ৰহস্যময় ভাষা যিয়ে কোনো বুজি নাপায় তেনেকুৱা ভাষা মই বাইবেলত নাপাওঁ পবিত্ৰ আত্মাৰ বিষয়ে যিমান ক'লেও শেষ নহ'ব বাইবেলৰ ইমূৰৰ পৰা সিমূৰলৈ পবিত্ৰ আত্মাৰ বিষয়ে লিখা আছে কিন্তু বহুত লোকে পবিত্ৰ আত্মাক বিশ্বাসে নকৰে প্ৰাৰ্থনা কৰিলেও হে ঈশ্বৰ জিহুৱা তোমাৰ নাম ধন্যবাদ প্ৰভু যীশুখ্ৰীষ্ট তোমাক মই ধন্যবাদ দিছোঁ কিন্তু পবিত্ৰ আত্মাৰ নামেই নলয় সকলোবোৰ পবিত্ৰ আত্মাই কৰি আছে কিন্তু পবিত্ৰ আত্মাৰ নামেই নলয় বহুতে বিশ্বাসে নকৰে পবিত্ৰ আত্মাৰ বিষয়ে আৰু সেইবাবে যীশুখ্ৰীষ্টই জোহনে লিখা 6:63-64 কৈছে আত্মায়ে জীৱন দিয়ে মাংস একো উপকাৰত নাহে মই তোমালোকক যিবোৰ কথা কৈছোঁ সেই কথাই আত্মা আৰু জীৱন কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে যিসকলে বিশ্বাস নকৰে আত্মাৰ বিষয়ে বিশ্বাসে নকৰে আত্মাক সময় নিদিয়ে কিন্তু ইমান স্পষ্টভাৱে বাইবেলে কৈ দিছে আত্মা পালেহে তোমালোকে শক্তি পাবা পবিত্ৰ আত্মাহে তোমালোকক সকলোবোৰ কৰি আছে কিন্তু বিশ্বাসেই নকৰে পবিত্ৰ আত্মাৰ বিষয়টো বহুত ক'ব মন গৈ আছে বহুত ক'বলগীয়া আছে কিন্তু শেষ নহ'ব আলোচনা কৰি শেষ নহ'ব পবিত্ৰ আত্মাই প্ৰত্যেককে সহায় কৰক নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম পবিত্ৰ আত্মা আমাৰ হৃদয়ত অলৰেডি আছে নেকি নে আমি পৰিপূৰ্ণ হ'ব লাগে নে পবিত্ৰ আত্মাক মাতিব লাগে নে আমি বাপ্তিস্মা লোৱা সময়তে আমি পবিত্ৰ আত্মা পাওঁ নেকি তাৰ আগতে আমি এটা ভিডিঅ' বনাম নন খ্ৰীষ্টান মোৰ ভাই ভণ্টি
যিসকলে মোৰ বন্ধুসকলে কৈ আছে যে শয়তান একচুৱেলি ঈশ্বৰৰ পুত্ৰ আছিল তেতিয়া মনুষ্য কেনেকৈ হ'ল শয়তানৰ বিষয়ে আৰু মনুষ্যৰ বিষয়ে মোক ভালদৰে বুজাই দিয়া বুলি কৈছে নিশ্চয় নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে বিশমভাৱে আলোচনা কৰিম প্ৰত্যেককে পবিত্ৰ আত্মাই সহায় কৰক যাতে এই ভিডিঅ'টোৰ বিষয়ে বুজি পাওক আৰু পবিত্ৰ আত্মাই আপোনালোকক সহায় কৰক যীশুখ্ৰীষ্টৰ আৰাধনা কৰিবলৈ ঈশ্বৰ জীৱাৰ আৰাধনাৰ মহিমা কৰিবলৈ পবিত্ৰ আত্মাই আপোনালোকৰ প্ৰত্যেককে সহায় কৰক প্ৰত্যেককে ঈশ্বৰে আশীৰ্বাদ কৰক হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমেন